हेलो दोस्तों আপোনালোক সকলোকে বহুত দিনৰ মূৰত মোৰ আনটি ব্লগ ভিডিঅ'লৈ জনাইছো স্বাগতম মানে আজিৰ ভিডিঅ'টো হ'ব আমাৰ ধুনৰ ভাত মুখত দিয়া যেহেতু হি মানে একো খোৱাই নাই গতিকে আজি হৈছে তাৰ 180 দিন মানে আমাৰ ইফালে 180 দিনত ভাত মুখত দিয়ে আৰু তাৰ হৈছে আজি 180 দিন মানে আজি ভাত মুখত দিয়া একদম সৰু সুৰা কৰি কিবা এটা অনুষ্ঠান কৰিব বহুত ডাঙৰো নহয় আৰু ইটা ৰাতিপুৱা প্ৰায় 6:30 বাজে মানে ৰাতিপুৱা একদম সোনকালে উঠছো উঠি প্ৰায় সব কাম হে গবলে ক'ব নোৱাৰি অলপ চলপ কিবা কানে কৰা হল আৰু ইফালে চোতালখন মুছি দি দিলো আৰু দেখছনে কাপা ধুৱাই নাই একদম ৰাতিপুৱা আপোনালোকৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰি দি দিছো আৰু চাব নেকি চোতাল মুছিছো ইফালে দেখছনে পুৰা মুছি দিলো চোতাল আৰু ভিতৰটো মুছা হৈ গৈছে আৰু এটা আমাৰ ডাঙৰ পুখুৰীটো হিচি দিয়া কাৰণে মাছকিটা সৰু পুখুৰীটোত থৈ দিছি তো দুটাই তাতে মাছ মাৰবৰ কাৰণে গিছি গতিকে বলক আগৰ মাছ চাই আহো মাছ চাই ইফালে আৰু দেখা যাব কি হয় দিনটো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিল নিশ্চয় কন্টিনিউ কৰিব গতিকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব তো গমেই বেছি গতিকে বলক আগৰ মাছে চাই আহো ফাৰ্ষ্ট এইটো হৈছে আমাৰ আগৰ পুখুৰীটো মানে হিচি দিয়া পুখুৰীটো দেখিছেনে এইটো একদম হিচি দি দিলাক পানী নাই এতিয়া আৰু এইটোৰ পৰা মাছকিটা হেতু পুখুৰীত থৈছে আৰু ইফালে মানে দুটাৰ লগত অলপমান মাছ মাৰো মানে মই জাল নামৰো অৱশ্যে দুটাৰ লগত একবাৰ জালখন টানিম মানে পুখুৰীটো সৰু হলেও এতিয়া বৰ্তমান অলপমান পানীটো বেছি আছে না সেইকাৰণে মাছকিটা নাই গতিকে দুটাৰ লগত অলপমান জাল টানি দি দিও বলক আমি অলপমান জাল টানাও আগতে জাল টানছিলো বাৰু আমাৰ যেতিয়া ঘৰত যেতিয়া আসলো তেতিয়া পুখুৰীত জাল টানছিলোই প্ৰায় কিন্তু এটা এবাৰ প্ৰায় মই পুখুৰীত বহুত দিন নামাই নাই আজি বহুত দিনৰ মূৰত নামলো আৰু মানে দুটাৰ লগত একবাৰ টানো বুলি ভাবছো আৰু মাছ বা কিবা পাও না নাপাও হেতুটো ঠিক নাই অৱশ্যে এটা ৰূপচান্দা মাছ আছে মানে আমাৰ ডাঙৰ পুখুৰীটোৰ পৰা যেহেতু হিচা গৈছে গতিকে সৰু পুখুৰীটোত ৰূপচান্দা কেইটামান আনি ফেলে থৈ দিছিল আৰু আছে মিৰকা চিৰকা 2-4টা মান আছে বেছি মাছ নাই কিন্তু এতে আৰু ইটা মানে মই ৰখি আছো দুটাই জালখন উঠিলে হাক মাছ কিবা পাই নাকি চাও ৰব জালখন কি থব দেখা আছে তো ফাইনালি দোস্ত আইগাল মাছ আমার রূপচান্দা থোকা রূপচান্দা গিটা আইছি তা আৰু ইফালে দোস্ত বৰ্তমান আছো একদম পুৰা ৰুমত আছো আৰু ধুন ইফালে আছে বিছনাত দেখছিনা মানে ৰুম সুম একদম ঠিক কৰাই নাই হাকাৰ লগে দিছি বিছনাত 1 সেকেন্ডও আকলা নাথার দেখছিনা একলা কাপোৰ চাপোৰ মেলি আছে একদম ৰুমৰ অৱস্থা বেয়া হৈছে এতিয়া অলপমান ঠিক কৰো কাৰণ মন্দিৰত গলো মন্দিৰৰ পৰা আহিলো আৰু তাৰ লগত অলপ টাইম থাকলো একদম জুজাত পুৰা এক্সপার্ট হৈ গৈছে শোলে দেখছিনা পুৰা ঘুমে আছে আৰু মোৰ এখান টানি আছে মানে চাই আছে কি হৈ আছে গতিকে চাও বাকফালে আৰু কি হয় চাই থাকক ভিডিঅ'টো একদম ভাল লাগব নিশ্চয় ইন্টারেস্টিং হ'ব দেৰি গলা মানে তাৰ উৎপাত চলি আছে কি হাই খিলখিলে হাইবা পৰা আছে না এটা পুৰা হাই একদম কিবা কৈ আছে মই যে মানে কৈ আছো এইকাৰণে হিও কিবা কৈ আছে মনে মনে নাথাকে ইফালে দুষ্ট মানে ৰুমটো ধুনীয়া কৰি ঠিক ঠাক কৰি দিলো আৰু ইফালে আমাৰ বেটাটো ঘুমাই আছে বিছনা পাৰি দি দিলো আৰু মানে কথা গলে বেছি ডাঙৰ কোনা বেছি ডাঙৰ গলে একদম উঠি হৈ যাব চিন্তাই নাই উঠিব আৰু একদম পুৰা এক্সপার্ট হৈ আছে গতিকে ৰুমটো অলপ চলপ যিখিনি ঠিক কৰিব পাৰে সেইখানে ঠিক কৰি দি দিলো আৰু বাকি কাৰ্য হৈছে দিনটো চাই থাকক মোৰ লগত আৰু এতিয়া অলপমান চাহটা কিবা খাই লওক একদম ৰাতিপুৱা প্ৰায় 5টা 5:30 মানতে উঠছো তেতিয়াৰ পৰা একো খোৱাই নাই গতিকে কিবা এটা খাওঁ আজি যেহেতু লগনে আছো গতিকে বনাও আৰু এতিয়া মানে চবক অলপ চাহ দি দিওঁ গতিকে চাহ খাওঁ বলক এতিয়া গাখীৰ দিয়া চাহ আৰু ইফালে আছে ব্ৰেড আমি যেহেতু ভাত খোৱা নাই গতিকে গাখীৰ দিয়া চাহ আৰু ব্ৰেড ফাৰ্ষ্ট টাইম খাই লওঁ আৰু আছে ৰ'ব বাৰু বহুত কাম আছে আৰু ইফালে আঞ্জা চাঞ্জা অলপ চলপ কাটা হৈ গেল বাকি অলপ চলপ আছে আৰু ৰান্ধা আৰম্ভ কৰি দি দিছে আৰু ৰান্ধি নিছে ভাইটি দেখাই আছো ৰ'ব আপোনালোকক মানে কি ঘৰত আলহী আৰম্ভ হৈ গৈছে আৰু ঠাণ্ডাটো খাই দিওঁ আৰু কি তাৰ বস্তুখিনি ৰেডি কৰা গৈছে অৱশ্যে আৰু কিবা কানি বস্তু আছে মই আপোনালোকক একবাৰ দেখাই দি দিওঁ আৰু এতিয়া মানে কি ৰেডি কৰিয়ে আছো আমি গোটেইখিনি বস্তু এতিয়ালৈকে আহি পোৱা নাই তো এইটো হৈছে পইচা আৰু কলম তাৰপিছত কিতাপ ফলি তাৰপিছত এইটো হৈছে ধান আৰু এটা আংঠি আছে মানে সোণা লাগে বুলি কয় আংঠিটো আছে গতিকে আৰু এই হৈছে মাটি আৰু কি লাগে মই বাৰু ভালকৈ গম নাপাওঁ চাওকচোন আৰু কি লাগে আৰু আমাৰ দেশে একদম পুৰা মানে চাহত লাগি গৈছে গোটাকিটা তো চাহ দি আছে আৰু ইফালে মা আছে মায়ে মানে পায়স দি আছে আৰু ইফালে ডাঙৰে চাহত ব্যস্ত হৈ আছে অৰ্ডাৰ দি আছে ডাঙৰে আগৰ চিনটো থাকি যাক দাক ৰান্ধনি বুলি ভাত মুখত দিয়াৰ আহক মা তো নাই ভাগ দিলে পিছত ফটো কৈ দিব ফটো কৈ দিব আমি ভাগ দিব সেইকাৰণে চিন থৈ দিছো দাও মই খাইছো যা
একদম পুৰা ৰান্ধাত ব্যস্ত হৈ আছে কি কি হলে দালি মাছৰ আঞ্জা হলে দেখো প্ৰায় এটা মাংসৰ ভাত আছে বঢ়িয়া তুমি ভাত ৰান্ধা বুলি মাংস বহিছা নাকি এখন মাংস মানে উতলি আছে আৰু হোৱা নাই এতিয়া অলপমান ভাজিব লাগিব অলপ ভাজাৰ পিছত পানী চানি দিব লাগিব আৰু এইফালে ভাত এইফালে আমাৰ আপাটো চাওঁ একবাৰ ধুন চাওঁ চাওঁ এই যি বেয়া ওলাই থাকিব নালাগে ফালে চাচোন চাওঁ কি চাইছে এই মোৰ ঘূৰাই দিলেও নাচাবে ইচ্ছা নহ'লে চাইছ কেৱল চাই দেখো ললি কান্দে কেৱল চাই দেখে কি কৈছা তা কেৱল চাই দেখো ললি কান্দব আমাৰ যেহেতু ৰান্ধনি মাতা নাই গতিকে যোনে যিখিনি বাছি সেইখিনি ৰান্ধছে আপোনালোকে আৰু কমেণ্ট নকৰিব যি গতিকে ৰান্ধনি খুলি দিলেও কথা নাই দেউতাও ৰান্ধছি আৰু খুৰা আছে খুৰী আছে বা ভাইটি যোনে যিখিনি বাছে শুনি সেইটো ৰান্ধি দিছে বছ হ'বহে লাগে আৰু ঘৰৰ কাজ যিহেতু সৰু সুৰা গতিকে হৈ গ'ল আৰু মানে কি ঠগি জগাল কৰি আছে মায়ে ঠগি জগাল কৰি আছে আৰু ইফালে ৰান্ধেটো পুৰা একদম ব্যস্তই কটাক দিয়া আৰু এইফালে তুমি অৰ্ডাৰ দি আছা নেকি এই কি কৰি আছা আগৰে ফালে চাওঁ লাষ্ট টাইমত দিছি নে সেইকাৰণে লাষ্ট টাইমক লৈকে কৰক এতিয়া তো দালি মাছ মাংস তাৰপিছত দৈ আৰু ইয়াতে কণী আৰু পাপৰ আছে ভাত আৰু ইফালে আছে পায়স আৰু মিঠাই মানে এখান্তি বস্তু দিব লাগিব তো খোৱাৰ কাৰণে পুৰা ৰেডি কৰা গৈছে এতিয়া বলক লৈ যাওঁ খোৱাৰ কাৰণে আৰু নাখায়েতো এনে নিয়মটোৱে বলক লৈ যাওঁ আৰু bukan dari panik kok. Tarpanya saya gila. Kamu dia. Apa kabar ya? Semua dia. Pada nanya ki mangsa aja kan dah? Lama tadi. सबके भी धानो तामुल दे इजा एखान निवेले डक्टरते ला दिया दलाखान लई जा लगे अरे तो बस्तु देना पांडामुल दिया नहीं तामुल पान दिया नहीं तते तामुल पान दिया नहीं अजरा तामुल पान तते दिया अजरा तामुल पान ना गेसुन जा वो कचके लगे होरी तामुल लगा आगे हिसु होरी तामुल लाने दादा-दादी कैसी रुकने मालूम दादा सिकी बेला रे उसर पैसे तामुल लंगानी अरे लगे dia dia tuh diri देसी ने हो जाते master boy laran dengan pelaro lasi pala meles lagi engineer apa engineer sapra tuh sene kamu ya apa aja agar mati tinggal sunatara itu deh apa sapra tuh marana tidak bela ya mana kalam kamu harus kita hoy kami dua tak iya ke kolam
আৰু ইফালে যেহেতু গাঁৱৰ মানে 2-1জনক মাতা গৈছিল ভাত খোৱাৰ কাৰণে নিমন্ত্ৰণ জনোৱা গৈছিল আৰু আলহীও অলপ চলপ আছিল আমাৰ ঘৰৰো মাতা গৈছিল মানে মাৰ ঘৰৰ আৰু গোটেইকেইজনী এতিয়া ভাত খোৱাত লাগি গৈছে একদম গতিকে ভাত তাত খাই দিয়ক আৰু আমিও লাহে লাহে ভাত খাম আজিৰ কাৰ্যসূচীটো শেষেই হ'ব আৰু মানে কি একদম গোটেইখিনিতে শেষেই হ'ল এতিয়া আছে একদম লাষ্ট টাইম মানে আলহী চালহী প্ৰায়খিনি গেলে এতিয়া আছোঁ আমি ঘৰৰকেইটা আৰু মানে একদম মেইন কথাটো কি জানেনে আচল কাম এতিয়াই আৰম্ভ হৈছে কিবা এটা মানে ঘৰত কিবা এটা থাকলে আৰু অনুষ্ঠান প্ৰথম চবেই লাগি ভাগি একদম অনুষ্ঠানটো শেষ হৈ যায় কিন্তু যেতিয়া লাষ্ট টাইম গোটেই চব ঠিক ঠাক কৰিব এতিয়া ঘৰৰকেইটা আকলাই কৰিব লাগে আৰু আমাৰ আছে এতিয়া সেইটোৱে টাইম গতিকে বলক এতিয়া চাফা চুফাত লাগি যাওঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব নেক্সট আৰু এটা ভিডিঅ'ত লগ পোৱা ৰাখে আজিলৈকে ইমানেই আছিল বাই বাই